সোণাপুৰৰ KFCত কৰ্মৰত যুৱতীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ। মানে এদিন মানুহজনী পিছফালে ৰখি আছিলে মোক, তাৰপিছত কফি খাব যাবনে বুলি লগ ধৰিলে, তাৰপিছত নাযাওঁতে কওঁতে আৰু চাহ খাব যাবনে আৰু লগ ধৰিলে, তাৰপিছত সুধিছে অলপ পাৰ্চনেলি কিবা কিবি আছেনে নাই বুলি। মই আৰু নাই কোৱাত তাৰমানে মানুহজনী অলপ খং উঠিলে, তাৰপিছত বাৰু আৰু মানে পিছদিনাখন পৰা তাৰমানে মোৰ লগত বেছি মিছবিহেভ কৰে আৰু এনেকৈ কাম কৰি থকাৰ মাজত তাৰমানে মোক তাৰ কেবিনত মাতি পিনে তাৰমানে অলপ গালি চালি দিয়ে, ধমকি চমকি দিয়ে। সোণাপুৰ আৰক্ষীৰ জালত বহিৰাজ্যৰ যুৱক। সোণাপুৰত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। উত্থাপিত অভিযোগ অনুসৰি সোণাপুৰ কুমাৰকুছি স্থিত KFC ফুড ষ্ট্ৰীটত কৰ্মৰত তিনিগৰাকীকৈ স্থানীয় যুৱতীক উক্ত প্ৰতিষ্ঠানটোৰ মেনেজাৰ শুভম ডুবে নামৰ লোকজনে কেইবাদিন ধৰি অশ্লীল ইংগিত দি অহাৰ লগতে অশ্লীল প্ৰস্তাৱ দি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীকেইগৰাকীয়ে। মানে ষ্টাৰ্ট হৈ আছে বেছি তাৰমানে বহুত মানে বেছিকৈ বাঢ়ি গ'ল আৰু মানে মানুহজন কি ক'ম আৰু অলপ স্বভাৱটো ভাল নহয়, বেয়াই বুলি ক'ম মই। ছোৱালীৰ প্ৰতি তাৰমানে তাৰ কিবা বেয়াকৈ মানে সি ভাবে, বেয়া ইণ্টেনশ্যনটো ৰাখে, যেনেকৈ মোৰ প্ৰতি আছিলে আজি গম পাইছোঁ আৰু সেইটোৱে হয় মানে। তদুপৰি কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থকাৰ সময়ত বিভিন্ন ভাবুকি প্ৰদান কৰাৰ লগতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। অৱশেষত এই সন্দৰ্ভত আজি ভুক্তভোগী যুৱতীকেইগৰাকীয়ে প্ৰতিষ্ঠানটোৰ নিয়োজিত আন এগৰাকী মেনেজাৰক অৱগত কৰাৰ লগতে ডিমৰীয়াৰ দল সংগঠনক এই বিষয়ে অৱগত কৰে। ইয়াৰ পাছতেই ভুক্তভোগী যুৱতীকেইগৰাকীয়ে স্থানীয় দল সংগঠনৰ সহায়ত সোণাপুৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এই ঘটনাৰ পাছতে সোণাপুৰ আৰক্ষীয়ে উক্ত প্ৰতিষ্ঠানটোৰ মেনেজাৰ শুভম ডুবেক আটক কৰিছে। এতিয়া এই সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আনহাতে এই ঘটনাক লৈ ডিমৰীয়া দল সংগঠন জাঙুৰ খাই উঠাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে সংবাদ মাধ্যমৰ আগত। হৈছিলে মানে মিছবিহেভ ফাৰ্ষ্ট অফ অল, তাৰপিছত মানুহটো বহুত খঙাল, বহুত ৰুডলি কথা পাতে আৰু আমি ইয়াৰে লোকেল হয় বুলি আমাক মানে অলপ ধমকি চমকি দিছে যে তোমালোকেতো লোকেল হয়, ইয়াৰ গাঁৱৰ হয়, লগতে একো নাজানা, জংঘলত থাকা, জংঘল মানে কিবা এনেকুৱা চব্জি শাক পাচলি খোৱা, সেইটো মানে বহুতবাৰ মানে ধেমালিতে মানে কয় আৰু আজি মানে বেছিকেই হ'ল। তাৰপিছত অলপ 5-10 মিনিট লেট অহাৰ কাৰণে মানে কামৰ পৰা ওলাই দিম বুলি আমাক ধমকি দিছে, ব্লেক লিষ্টেড কৰি দিম তোমালোকক, কত কাম নাপাবা। আৰু আমি যেতিয়া কৈছোঁ যে আমাৰ যদি কিবা হয়, যদি আপুনি কামৰ পৰা ওলাই দিয়ে তেতিয়াহ'লে আপোনাকো মানে কথাটো অলপ বেয়া হ'ব বুলি ক'লোঁ, তেতিয়া মানে সি ক'লে যে আমি RGM হয়, মোক ধমকি দিছে তুমি, চাই ল'ম তোক, মানে সেনেকৈ মানে অলপ ক'লে আৰু। তাৰপিছত চাকু লৈ আহিছে। পিছত গম পালোঁ যে মানুহটো বোলে এটা নাইফ লৈ আহিছে মাৰিবলৈ, চাগে মাৰিলে হয়, আমাকে নাজানো কি ইণ্টেনশ্যন আছিলে। কিবা বেয়া ইংগিত দিয়াও কিবা হৈছে তেনেকুৱাতো হয়, আগতেও মানে বহুত কেছেছ শুনিছোঁ। একচুৱেলি আমি অকল এই আজি এখন KFCখন নহয়, আমাৰ যিবিলাক ইয়াতে মানে বিভিন্ন ঠাইৰ পৰা আহি যিবিলাক ধাবা বা অন্যান্য ইণ্ডাষ্ট্ৰিবোৰ আছে, আমাৰ যিখিনি ডিমৰীয়া খিলঞ্জীয়া মানুহ আমি সাধাৰণতে অন্যায় কৰি অহা দেখিয়ে আহিছোঁ। তেওঁলোকে দাবী ধমকি থকা দিয়ে আহিছোঁ আমি। সেইকাৰণে আমি কৈছোঁ যে এইবাৰ আমি এটা সুযোগ পাইছোঁ যে তেওঁলোকে যাতে এই কামবিলাক ভৱিষ্যতে যাতে দাবী ধমকি নিদিয়ে আমি সকীয়াই দিছোঁ। আৰু এই শুভম ডুবে তেওঁক বৰ্খাস্ত কৰিব লাগিব, আৰু যদি তেওঁক বৰ্খাস্ত নকৰে তেনেহ'লে সেইখন ধাবা আমি বন্ধ কৰি দিম, আমি হুংকাৰ দিছোঁ। আৰু সেইখনেই বুলি নহয়, ইয়াত যিমান কাৰণ ধাবা বা অন্য কিবা ইণ্ডাষ্ট্ৰি আছে বা KFC আছে, সকলোবোৰ আমাৰ স্থানীয় মেনেজাৰ নিয়োগ কৰিব লাগিব, স্থানীয়ভাৱে আমাৰ ইয়াত যুৱক যুৱতী নিয়োগ কৰিব লাগিব, তেতিয়াহে আমাৰ যুৱক যুৱতীৰ সুৰক্ষা হ'ব। চাওক, তেওঁলোকে আজি ছোৱালী মানে তেওঁলোকে অশ্লীল ইংগিত দিছে, গতিকে এইবোৰ বন্ধ কৰিব লাগে। আকৌ আমি অসমৰ মানুহ জংঘলী, আৰু অসমৰ পইচা খাব, আমাৰ জংঘলৰ মানুহে পইচা খাব, আৰু আমাৰ জংঘলী মানুহ তেওঁলোকে অত্যাচাৰ কৰিব। আমি কি সহ্য কৰিম নেকি? হুঁচিয়াৰ তোমালোক সকলো হুঁচিয়াৰ, আমি জংঘলী নহয়। কিন্তু সঁচাই যদি জংঘলী হয়, এই হাইনা বাঘ জানে নহয়, হাইনা বাঘে কেনেকৈ চুপি সমগ্ৰ ঘটনাটো ক'ব গ'লে একচুৱেলি আমাৰ দুজন বন্ধু, মই আৰু অজিত হাকলাৰী, আমাৰ এপছুৰ সভাপতি আমাৰ ডিমৰীয়া, আৰু লগতে আমাৰ ভাইটি আছে এপছুৰ অংকিত। তো তেওঁলোকে একচুৱেলি আমাক মাতি পঠালে, আমাক এটা ভিডিঅ' ভিজুৱেল এটা পঠাইছিল।
এই ভিজুৱেলটোৰ আধাৰত আমি গৈছিলোঁ আৰু ভিজুৱেলটো কি আছিলে যে KFCৰ যিজন তাতে থকা আমাৰ সোণাপুৰৰ KFC যিখনৰ সেই প্ৰতিষ্ঠানটোৰ তাতে থকা মেনেজাৰ যিজন তাৰ নাম আপোনাৰ শুভম ডুবে। তো এই ডুবে যিজন ব্যক্তি এই ডুবে নামৰ ব্যক্তিজনে তাৰমানে প্ৰায়ে তেওঁলোকক অশালীন ব্যৱহাৰ আৰু লগতে দাবী ধমকি দি আহিছিলে আৰু আজি তাৰে এটা ভিজুৱেল আমি পালোঁ। সেই ভিজুৱেলটোৰ আধাৰত আমি এটা গ'লোঁ, কিন্তু যোৱাৰ পিছত দেখিলোঁ যে মানে এই 3জনী ছোৱালীৰ ভিতৰতে তাৰে এজনী ছোৱালী নমিতা শইকীয়া, তাইক মানে KFCৰ বাহিৰত ওলাই ৰাখিছে। তাইক অফিচত আহিব কাৰণে তাতে KFCৰ এই সোমাব দিয়া নাই, মানে তেওঁলোকৰ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাব দিয়া নাই। তো সোমাব দিয়া নাই কাৰণে আমাক ফোন কৰি পেলাই জনালে, আমি গৈ পেলাই দেখিছোঁ যে কথাখিনি হয়। আৰু যে ডুবম বোলাজন যিজন আছে, এই ডুবম বোলাজনে প্ৰায় মানে মানুহক দাবী ধমকি দি আহি থাকে আৰু প্ৰায় তেওঁলোকৰ ওপৰত কমপ্লেইন আছে আৰু মহিলাৰ ওপৰত তেওঁলোকে অশালীন ব্যৱহাৰ কৰাৰ বহুত ৰেকৰ্ড পোৱা গৈছে আৰু পাইছোঁ। আৰু এইখিনি কথা আমি তেওঁলোকৰ নিজ মুখেৰে তেওঁলোকৰ যি এমপ্লয়ী আছে 3গৰাকী এমপ্লয়ীয়ে তেওঁলোকৰ কথাখিনি প্ৰকাশ কৰিছে। প্ৰায় অশ্লীল প্ৰস্তাৱ দি থাকে আৰু যৌন নিৰ্যাতন চলোৱা বুলি তেওঁলোকে জানিব পাৰিছোঁ। গতিকে এই যি ঘটনা, মহিলা সুৰক্ষা যিখন আধাৰ, এই মহিলা সুৰক্ষিত হ'ব লাগে বুলি আমি সদায় কৈ থাকোঁ, কিন্তু আজি দেখিলোঁ যে KFCৰ ভিতৰত যি বিশেষত ঘটনা ঘটিলে, তাত KFCত কৰা যিবিলাক আমাৰ স্থানীয় বাসিন্দা বা স্থানীয় যিবিলাক এমপ্লয়ী এটা সুৰক্ষিত নহয়। গতিকে সেই KFCয়ে কি ব্যৱস্থা ল'ব, আমি তেওঁলোকৰ ওপৰত আমি আজি প্ৰশ্ন কৰিছোঁ যে মহিলা এমপ্লয়ী যিমান আছে সেই মহিলা এমপ্লয়ীসকল তেওঁলোকে কেনেকৈ সুৰক্ষিত কৰিব, তেওঁলোকৰ প্ৰশ্ন। আৰু এই যি শিৱম দিব্যজন আজি আমি তাৰ পৰা অহাৰ পিছত আমি পুলিচক ইনফৰ্ম কৰিলোঁ। পুলিচে ইনফৰ্ম কৰাৰ পিছত পুলিচ লৈ পেলাই আমি গ'লোঁ, ইয়াতে এটা কমপ্লেইন দিয়াৰ পিছত তাতে গ'ল। যোৱাৰ পিছত কি হ'ল, এই শুভম ডুবাইজনক তাতে বহি আছিলে, কিন্তু তাত দেখিলোঁ যে এখন ডাঙৰ এখন প্ৰায় 2 ফুটমান দীঘলৰ এখন মানে ডেগাৰ, একদম চোকা ডেগাৰ এখন লৈ পেলাই বহি আছে। তো এই পুলিচে উদ্ধাৰ কৰিছে এখন, তাৰ লগে আমি তাক লক্ষ্য কৰিলোঁ। চাওক এনেকুৱা ধৰণৰ কথা, য'ত নেকি আজি স্থানীয় লোকক আমাৰ এটা বিচাৰিছোঁ যে এটা স্থানীয় লোকক আমাৰ যে কাম কৰা হিচাপত বা মেনেজাৰ হিচাপত কৰক। আমি আনএমপ্লয়মেণ্ট প্ৰব্লেমটো আছে কাৰণে আমি তাতে একো নকলোঁ, তাতে আমি শান্তিপূৰ্ণ আলোচনা কৰিবৰ কাৰণে আমি গৈছিলোঁ, কিন্তু সেই ডুবমজনে আমাক উল্টাই ধমকি দিলে। সোণাপুৰৰ পৰা আদিত্য বড়োৰ ৰিপৰ্ট, মাই নিউজ ইন।